তাৰ সকলো ছাত্ৰ ছাত্ৰীক ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে ফিউচাৰ পাৰফেক্ট টেন্স। ফিউচাৰ পাৰফেক্ট টেন্স কাক বোলে, ফৰ্মেশ্যন উইথ এক্সাম্পল সহ তোমালোকক বুজাই দিয়া হ'ব। ব্লেকবোৰ্ড লৈ মনোযোগ দিবা। এইফালে চাবা ফিউচাৰ পাৰফেক্ট টেন্স কাক বোলে, যে কোনো বিশেষ ভৱিষ্যত সময়ৰ আগত কোনো এটা কাম সম্পূৰ্ণভাৱে কৰা বা হোৱাৰ সম্ভাৱনা থাকিলে সেই টেন্সক ফিউচাৰ পাৰফেক্ট টেন্স বোলে, আৰু সেই বিশেষ ভৱিষ্যতৰ সময়ৰ কামটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হয়। ফৰ্মেশ্যন চাবা, যে ছাবজেক্ট প্লাছ শ্যাল অব্লিক উইল দুটাৰ এটা বহিব, প্লাছ হেভ এইটো কমন, প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, তাৰমানে ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট। এবাৰ উদাহৰণ লৈ আহা, যে বাছখন এৰাৰ আগত, ধৰা হ'ল অহাকালি এই ৰাতিপুৱা 7 বজাত বাছখন ষ্টেচনৰ পৰা এৰিব, যাত্ৰা আৰম্ভ কৰিব। তাৰ আগত মই ষ্টেচন পাম। তেনেহ'লে বাছখন যে এৰিব সেইটো হৈছে কোনো বিশেষ ভৱিষ্যত সময়, আৰু তাৰ আগত যে মই ষ্টেচনটো পাম সেইটো হৈছে ফিউচাৰ পাৰফেক্ট টেন্স। তেনেহ'লে এই ট্ৰেন্সলেশ্যনটো কেনেকৈ কৰিবা, চিন্তা নকৰিবা, যে দুটা কাম আছে। বাছখন এৰাৰ আগত, তাৰমানে বাছখন ষ্টেচন এৰিব, তাৰ আগত মই ষ্টেচন পাম। তেনেহ'লে এই ট্ৰেন্সলেশ্যনটো কোনটো আগত হ'ব? যেহেতু মই ষ্টেচন পাম বাছখন এৰাৰ আগত, এইটো হৈছে সম্পূৰ্ণভাৱে হ'ব। এইবাৰ দেখা যে এইটো হ'ব ফিউচাৰ পাৰফেক্ট টেন্স। লিখিম কেনেকৈ? এবাৰ চাবা, যিহেতু বাক্যত আগত আছে, আগতৰ ইংৰাজী বিফৰ, বিফৰৰ আগত ফিউচাৰ পাৰফেক্ট টেন্স। তেনেহ'লে এই নোট মতে বিফৰৰ আগত ফিউচাৰ পাৰফেক্ট টেন্স, আগত হোৱা কামটো হৈছে মই ষ্টেচন পাম। এইটো আল্টিমেটলি এইখিনি প্ৰথমে আহিব, আহি ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মুলা মতে ইউজ হ'ব। যেনেকৈ আই শ্যাল হ্যাভ কমন, রিচ মানে পোৱা, ভার্ব 3, আই শ্যাল হ্যাভ রিচড দ্য স্টেশন, মই ষ্টেচন পাম। এইখিনি কমপ্লিট হৈছে। এবার আছে কি আগতৰ ইংৰাজী বিফোর। এবার বিফোরের পিছত প্রেজেন্ট ইনডিফিনিট টেন্স ইউজ হয়। নহলে বাছখন যে এৰিব এইটো হৈছে বিশেষ ভৱিষ্যত সময়ৰ কাম, এইটো প্রেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলা মতে ইউজ হ'ব। বাছখনৰ ইংৰাজী হৈছে দি বাছ লিভস। এবার আহা আকৌ বুজাই দিছো, এই যে বিফৰ, ইয়াত বিফৰৰ আগত ফিউচাৰ পাৰফেক্ট টেন্স, ইয়াৰ আগত ফিউচার পারফেক্ট টেন্স আছে নে নাই দেখা। ফিউচার পারফেক্ট টেন্সৰ ফর্মুলা মতে এইটো আছে, সাবজেক্ট আই শ্যাল হ্যাভ, ভার্বৰ পাস্ট পার্টিসিপল, ভার্ব হৈছে পাম, পোৱাৰ ইংৰাজী হৈছে ৰিচড, দ্য ষ্টেচন। এইখিনি ক্লিয়াৰ আহিছে। তাৰ পাছত বিফৰৰ পিছত পাস্ট ইনডিফিনিট কি প্ৰেজেন্ট ইনডিফিনিট টেন্স, সাবজেক্ট দ্য বাছখন, লিভস এৰিব। আকৌ শুনা, আই শ্যাল হ্যাভ ৰিচড দ্য ষ্টেচন before the bus leaves. Thank you, my dear students.